আকৌ এবাৰ আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ নতুন ৰিক্ৰুটমেণ্ট হয়। আপোনালোকে দেখিবলৈ পাইছে ডিছপ্লেত কামৰূপ ৰিক্ৰুটমেণ্ট 2026 চন গাঁও প্ৰধান হয়। গাঁওবুঢ়াৰ আকৌ নতুন পোষ্ট মুকলি হৈছে। 55টা টোটেল পোষ্ট মুকলি হৈছে। সকলোখিনি এই ভিডিঅ'তে মই আপোনালোকক ক্লিয়াৰ কৰি দিম। ৱেলকাম টু জব ভাস্কৰ। অলপ এই ৰিক্ৰুটমেণ্টৰ বিষয়ে মই আপোনালোকক অভাৰভিউ অলপ দি দিওঁ, তাকে আপোনালোকে সকলোখিনি কথা সুন্দৰভাৱে বুজি পাব। পোষ্টটোৰ নাম হৈছে গাঁওবুঢ়া আপোনালোকে গম পাইছে। টোটেল ভেকেঞ্চি 55, 55টা ভেকেঞ্চি আছে। অৰ্গেনাইজেশ্যন হৈছে DC অফিচ কামৰূপ হয়। কামৰূপৰ DC অফিচৰ পৰা এই নটিফিকেশ্যনটো আউট হৈছে। কোৱালিফিকেশ্যন লাগিব অনলি ফৰ 10 পাছ, HSL পাছ, 10 পাছ আপোনালোকে হ'ব লাগিব। আৰু মান্থলি আপোনাৰ দৰমহা হ'ব 14,000 আৰু সকলোখিনি কাম হ'ব অফলাইন। ইয়াতে অফলাইনো আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম পাব, এপ্লাই কৰিব লাগিব। কেনেকৈ কৰিব, কি ডকুমেণ্টছ, কিমান এডুকেশ্যন, আপোনালোকৰ কি ধৰণৰ কোৱালিফিকেশ্যন লাগিব, সকলোখিনি এই ভিডিঅ'ত মই আপোনালোকক ক্লিয়াৰ কৰি দিম আৰু বেলেগ ভিডিঅ' আপোনালোকে চাব দৰকাৰ নাই। আৰু এটা কথা আপোনালোকক মেনশ্যন কৰি দিওঁ, এই ৰিক্ৰুটমেণ্টটো ষ্টাৰ্ট হৈছে 20 তাৰিখৰ পৰা আৰু লাষ্ট হৈছে 20 আগষ্ট হয়। আপোনালোকক বহুত সময় দিয়া গৈছে। এই সময়ত আপোনালোকে ডকুমেণ্টছখিনি পূৰা কৰি ল'ব পাৰিব। মই আপোনালোকক কৈছিলোঁ ফৰ্মখন হ'ব এপ্লিকেশ্যন ফৰ্ম, ষ্টেণ্ডাৰ্ড ফৰ্ম, এপ্লিকেশ্যন পাৰ্ট, সকলোখিনি ইয়াতে মই আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে আৰু বস্তুটো ক'ত ছাবমিট কৰিব সেই বস্তুটো মই আপোনালোকক ক্লিয়াৰ কৰিছোঁ। এইটো আপোনালোকৰ মেইন বস্তু। বহুতে মোক কমেণ্ট কৰে, দাদা এপ্লাই বস্তুটো ক'ত জমা কৰিম। ইয়াতে লিখি দিয়া আছে লেণ্ড ৰেভিনিউ ব্ৰাঞ্চ, ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচ, কামৰূপ, আমিনগাঁও, ফাৰ্ষ্ট ফ্ল'ৰ। ইয়াতে গৈ আপোনালোকে জমা কৰিব পাৰিব এই এপ্লিকেশ্যনটো। লগতে এটা কথা ক্লিয়াৰ কৰিছে, আপোনালোকে 10 পাছ কৰা হ'ব লাগিব। যদি আপোনালোকে 8 পাছ কৰিছে বা 9 পাছ কৰিছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিবৰ কাৰণে ইলিজিবিলিটি নহ'ব, অনলি ফৰ 10 পাছ। এইজৰ বিষয়ে কৈ দিওঁ, আপোনালোকৰ বয়স 30 বছৰৰ ভিতৰত হ'ব লাগিব বা 30 বছৰ বয়সৰ ওপৰত হ'ব নালাগে। যদি এজ ৰিলেশ্যন দিছে, মই সকলোখিনি এই ভিডিঅ'ত আপোনালোকক মই কভাৰ কৰি দি আছোঁ। এতিয়া আহোঁ চাৰ্কেল ৱাইজ ভেকেঞ্চিসমূহ। নৰ্থ গুৱাহাটী 6টা ভেকেঞ্চি, কালামপুৰত 7টা, ৰঙিয়াত 7টা, কল্যাণত 4টা, হাজোত 4টা, বোকাত 8টা। এই সকলোখিনি আপোনালোকে চাব পাৰে, স্ক্ৰীনশ্বট মাৰি ল'ব, যাতে আপোনালোকে এই সকলোখিনি যদি মই ক'বলৈ যাওঁ তেতিয়া ভিডিঅ'টো অলপ দীঘল হয়। মই ভিডিঅ'টো দীঘল নকৰাকৈ আপোনালোকক মই চমুকৈ সকলোখিনি তথ্য এই ভিডিঅ'তে মই ক্লিয়াৰ কৰি দি আছোঁ। এতিয়া আহোঁ ৰেভিনিউ চাৰ্কেল, লৰ্ড ভিলেজ আৰু মৌজা। এই কিছুমান কথা মই আপোনালোকক দেখুৱাই দিছোঁ, কিছুমান তথ্য। এই তথ্যখিনি আপোনালোকে যেতিয়া এপ্লাই কৰিব তেতিয়াহ'লে আপোনালোকে এই ফৰ্মটোত ক্লিয়াৰভাৱে লিখিব লাগিব, মেনশ্যন কৰিব লাগিব যে আপুনি কোনটো ৰেভিনিউ চাৰ্কেলত আহে, কোনটো লৰ্ড বা ভিলেজত আহে বা কোনটো মৌজাত আহে, এই সকলোখিনি কথা লিখিব লাগিব। যদি আপোনালোকে ভাবিছে ভিডিঅ'টো প'ষ্ট কৰি এই স্ক্ৰীনশ্বটটো মাৰি ৰাখিব পাৰে, মই সকলোখিনি তথ্য দি দিছোঁ। নৰ্থ ৰেভিনিউ চাৰ্কেল, নৰ্থ গুৱাহাটী, এই সকলোখিনি আপোনালোকে এবাৰ চাই ল'ব। মই ধুনীয়াকৈ লাহেকৈ আগবঢ়াই দিছোঁ, আপোনালোকে এবাৰ চাই ল'ব। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সিহঁতে এই চেনেলটোৰ পৰা উপকৃত হ'ব পাৰে বা এই ভিডিঅ'টোৰ পৰা সিহঁতে নিজেও উপকৃত হ'ব পাৰে। আৰু এনেধৰণৰ মোৰ ইনফৰমেশ্যন ভিডিঅ'টোৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব।